CPIM দল আৰু অসম জাতীয় পৰিষদে আমি আজি যৌথভাৱে সভাত আমি অংশগ্ৰহণ কৰোঁ আৰু অসমৰ সাম্প্ৰতিক যিটো পৰিৱেশ অসমৰ মুখ্যমন্ত্ৰীৰ যিটো এক গণতন্ত্ৰ সংকটত পেলোৱা সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই সমাজ ভঙা আৰু তাক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ তেওঁ যিটো কুটিল ষড়যন্ত্ৰ এফালে উন্নয়নহীনতা আনফালে ব্যাপক দুৰ্নীতি স্বজন তোষণ ভ্ৰষ্টাচাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়াল ধনী কৰাৰ যিটো তেওঁলোকৰ যিটো লক্ষ্য আৰু উদ্দেশ্য তাৰ বিপৰীতে অসমৰ সাধাৰণ জনগণৰ যিবোৰ মৌলিক সমস্যা এইবোৰ যে তেওঁলোকে দিনে দিনে পিঠি দিছে জাতীয় বিষয় জাতীয় প্ৰশ্নসমূহৰ কোনো উত্তৰ নাই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা নাই যিসকল ভূমিহীন পৰিয়াল আছে তেওঁলোকক মাটি দিব পৰা নাই চাহ বাগিচাৰ মানুহক বান গৰাখহনীয়াত আক্ৰান্ত হৈ ভূমি হেৰুৱা হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনত 8 লাখ মানুহৰ কথা কৈছে তেওঁলোকক মাটি দিব পৰা নাই তাৰ লগে লগে চাৰিওফালে কৰকাতল বহাইছে খাজানা বহাইছে বিদ্যুতৰ মাচুল বহাইছে জনগণ ভাৰাক্ৰান্ত সৰ্বশ্ৰান্ত আনকি স্বাস্থ্য কেন্দ্ৰৰ যিটো পুতৌ লগা অৱস্থা গুৱাহাটীৰ মাজমজিয়াত থকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জন্ম হোৱা শিশু আটাইতকৈ প্ৰয়োজনীয় যিটো কেয়াৰ পাব লাগে তাতে শিশু মৃত্যুমুখত পৰিছে আজিও এগৰাকী গৰ্ভৱতী মহিলা মৃত্যুমুখত পৰিছে এই ভয়ংকৰ ভয়াবহ পৰিৱেশ মৌলিক বিষয়ক বাদ দি অসমৰ মুখ্যমন্ত্ৰীয়ে বিজেপিয়ে যি ধৰণৰ এটা ৰাজনীতি তেওঁলোকে কৰিব বিচাৰিছে তাৰ বিপৰীতে পৰৱৰ্তী দিনসমূহত এই মূল বিষয়বোৰক লৈ মৌলিক বিষয়বোৰক লৈ কেনেকৈ আমি ঐক্যবদ্ধভাৱে আগবাঢ়িব পাৰোঁ তাৰে আমি চৰ্চা কৰিবৰ কাৰণে আমি ঐক্যবদ্ধ হৈছোঁ মানে আমাৰ মূল কথাটো হ'ল যিবোৰ সমস্যা যিবোৰ জাতীয় বিষয় যিবোৰ মৌলিক বিষয় এইবোৰত আমি বিৰোধী ৰাজনৈতিক শক্তিসমূহে পৰৱৰ্তী দিনসমূহত দলসমূহে আমি ঐক্যবদ্ধভাৱে আগবঢ়াৰ যিটো চিন্তা যিটো লক্ষ্য তাৰ সেই সম্পৰ্কতে আজি প্ৰাৰম্ভিক আলোচনা আমাৰ মাজত হৈ গৈছে মূল বিষয় যে অসমৰ জনগণ সংকটত অসমৰ সমাজ জীৱনত এই এনেকুৱা ধৰণৰ এটা ৰাজনীতিৰ আশ্ৰয় লোৱা হৈছে য'ত আমাৰ উন্নয়ন মৌলিক সমস্যা জনগণৰ জীৱন আৰু জীৱিকা তল পৰি আছে মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু তেওঁলোকৰ সাংগুপাংগুসকলৰ দুৰ্নীতিয়ে সমগ্ৰ সমাজ চানি ধৰিছে উন্নয়ন যদি হৈছে তেওঁলোকৰ পৰিয়ালৰ মুখ্যমন্ত্ৰীৰ ঘৰৰ আৰু সমগ্ৰ অসমৰ ৰাইজ উন্নয়নহীনতাত নিমজ্জিত এফালে স্বাস্থ্যখণ্ড আনফালে শিক্ষা তাৰপিছত মূল্যবৃদ্ধিয়ে কোঙা কৰিছে অসমৰ সমাজ গতিকে আমি এই মুহূৰ্তত আমি একেলগে যুঁজিব খুজিছোঁ একেলগে ৰাজনৈতিক দলসমূহে ঐক্যবদ্ধভাৱে আগবাঢ়িবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আজি প্ৰাৰম্ভিক আলোচনা 25 তাৰিখে আমাৰ সভা হ'ব তাৰপিছত পৰৱৰ্তী দিনৰ যিটো কৰ্মপন্থা সেই সম্পৰ্কত এটা ৰূপৰেখা আমি মিলি নিৰ্ণয় কৰিম আমি মূল বিষয়ে ইছ্যু বেছ আমি কথা পাতিছোঁ বাকী কথা বতৰাবোৰ 25 তাৰিখে আলোচনা আছে পৰৱৰ্তী দিনত হ'ব গতিকে আমি বিৰোধী দলপতি এইটো এটা সাংবিধানিক দায়িত্ব বিৰোধী দলপতিগৰাকীক অসমৰ সমস্যা জাতীয় বিষয়সমূহ আমি তুলি ধৰিছোঁ আমি ৰাজনৈতিক দল হিচাপে অসম জাতীয় পৰিষদ হিচাপে সেইটো আপোনালোকে বনোৱা বিষয় জাতীয় বিষয়সমূহক লৈ আমি আগতেও কৈছিলোঁ 2024 চনৰ লোকসভা নিৰ্বাচনত তেতিয়াও মানে আমি আমাৰ 14টা বিষয়ক লৈ আমি অসমৰ তেতিয়া এইবাৰ যিহেতু অসম চুক্তি কেন্দ্ৰিক কাৰণ অসম চুক্তি সম্পূৰ্ণ হোৱা 40 বছৰ সম্পূৰ্ণ হ'ব তাৰ আগত অসম চুক্তি কেন্দ্ৰিক গোটেই বিষয়বোৰ যেতিয়া যোৱা 2024 চনত গৈছিলোঁ তেতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি আন বিষয়বোৰকো আমি শক্তিশালীৰ ওপৰত উত্থাপন কৰিছিলোঁ গতিকে এইবাৰ আমি যিবোৰ বিষয় উত্থাপন কৰিছোঁ অসমৰ লগত জড়িত অসমৰ ভৱিষ্যত আমি যিবোৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে পালন নাই কৰা আৰু সেইটো যিহেতু চৰকাৰ তেওঁলোকৰ আছে 11 বছৰ চৰকাৰ বিজেপি দলে কৰিছে কৰিম বুলি প্ৰতিশ্ৰুতি দিছে সেইবোৰ বিষয়ক লৈ ভোটটো তেওঁলোকে পাইছে তেওঁলোকে প্ৰতিশ্ৰুতি পালন কৰা নাই আমি সেইকাৰণে বিৰোধী দলপতি উপদলপতিগৰাকী অসমৰে 2 গৰাকীকে কৈছোঁ যে এইবোৰ বিষয়ত আপোনালোকে সংসদৰ মজিয়াত আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে কৰা ঠগ প্ৰবঞ্চনাক তুলি ধৰিব লাগে আৰু আমাৰ অধিকাৰ জুই আনিব